হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনালোঁ। আজি ক'ত আছোঁ দেখিছে আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ। বলক ভিডিঅ'ত আপোনালোকে চাই থাকক। চ' ফাইনেলি তলাতল ঘৰটো চাবলৈ এতিয়া গৈ আছোঁ আৰু ইণ্ট্ৰ'টো চাই গম পাই গ'ল এতিয়া ক'ত যাম আৰু কৰিও দিলোঁ এতিয়া। চ' এতিয়া মই তলাতল ঘৰলৈ গৈ আছোঁ আৰু মোৰ লগত আছে ভাইটি আৰু এয়া আপোনালোকক ইয়াৰ বিষয়ে মই যিমানখিনি জানো মানে সিমানখিনি ক'ম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই পিনে তলত কমেণ্ট কৰি জনাই দিব। যদি ভাল পাইছে তেনে লাইক এটাও কৰি যাব আৰু এই একেবাৰে তলাতল ঘৰটোৰ গেটত লগ পাম। ব'লক। ফাইনেলি পাই গ'লোঁ সেই ঐতিহাসিক তলাতল ঘৰৰ গেটৰ মুখত। চ' এতিয়া সোমাই যাওঁ আৰু ভিতৰলৈ। বাকী আজি মানুহ ঢেৰ আছে কাৰণ আজি মানুহ মানে স্কুলৰ ফালৰ পৰা আহিছে আৰু কি শিক্ষামূলক ভ্ৰমণ কৰিবৰ কাৰণে। চ' আপোনালোকক দেখাই আছোঁ এইখন চাওক, ইয়াৰ বিষয়ে তলাতল ঘৰটোৰ বিষয়ে এইখনত লিখা আছে। ফাইনেলি বস্তুটো চাওক আৰু এনজয় কৰক। সেইবোৰ আগত বনাই আছে, এইবোৰ এতিয়াও বনাই আছে হা। আৰু এইটো বিষয়ে মই আপোনালোকক কৈ আছোঁ, আপোনালোকে শুনি যাওক। এইটোৰ বিষয়ে ক'বলৈ হ'লে একদম অতীতত 600 বছৰ যাব লাগিব। আকৌ মোৰ এই ল'ৰাকেইটা মোক ইউটিউবাৰ বুলি কৈছে, আমাৰ ল'ৰাকেইটা ইহঁতে বৌ মোক দেখিলে বোলে। ক'ত দেখিলা কোৱাচোন দিয়া, ক'ত দেখিলা কোৱা, ক'ত দেখিলা? আচ্ছা, ল'ৰাকেইটা একদম সৰু ল'ৰাকেইটা ইউটিউবাৰ বুলি লাগে, পিছলৰ পৰা লাগি আহি আছোঁ। ভাবি চাওক যদি অকণমান ডাঙৰ হওঁ তেতিয়া কৈ ভাল লাগিব ইউটিউবাৰ হয় বুলি। সেইটো কাৰণে এতিয়া নক'লোঁ ইউটিউবাৰ হয় বুলি। চ' আপোনালোকে যে ছাপোৰ্ট কৰে তেতিয়াতো নিশ্চয় ক'ব পাৰিম এদিন যে ময়ো হয় ইউটিউবাৰ বুলি। তো এফালৰ পৰা নুশুতো, পিছফালে নাযাওঁ, প্ৰথম এফালে যাওঁ। ইয়াৰ বিষয়ে আপোনালোকক কৈ আছোঁ। এইটো ঐতিহাসিক কীৰ্তিচিহ্ন। ইয়াৰ ওপৰৰ অংশক কি বুলি কয় জানাইছে? ইয়াৰ ওপৰৰ অংশক বহুতে কাৰেংঘৰ বুলি কয় আৰু ইয়াৰ তলৰ মহলাখিনিক তলাতল ঘৰ বুলি কয়। তলত 3 মহলা আছে বুলি জানি ফাইনেলি ওপৰত যাম। ওপৰ মহলাটো কাৰেংঘৰ ক'লোঁ আৰু তলত 3 মহল আছে বুলি জানিব পৰা যায় আৰু গুহা আছে ইয়াত। অলপ তলৰ ফালে সেইটো এনেকুৱা অলপ আন্ধাৰ উঠিছে, আগফালে বেলিটো আছে যদি উঠিছে আৰু ইয়াত জানিব পাৰোঁতে এইবোৰ ফুকন চৰা আছে, মেকুৰী ঘৰ আছে, এইফালে বৰ চৰা আছে আৰু এনেকৈ নিৰ্মাণ কৰিছিলে। আৰু ওচৰত এইবোৰ মানে ওচৰত আছে আৰু এইবোৰ দৌলবোৰ মানে য'ত পূজা পাতল কৰিছিলে তেওঁলোকে। তাৰপিছত আৰু বাকীখিনি দেখাই আছোঁ ব'লক। এইফালে এডোখৰ ফুকন চৰা বুলি কয়, এতিয়া ফুকন চৰাৰ ফালে অকণমান যাওঁ। ইয়াত তাৰপিছত ওচৰত মেকুৰী ঘৰ আছে, ফুকন চৰা ওচৰত মেকুৰী ঘৰ আছে। বাকী আৰু আপোনালোকেও নিজে আহি চাবহি। এইবোৰেই আৰু অসমৰ ইতিহাস শিৱসাগৰত আছে। যেতিয়া আহোমসকলে যুদ্ধ কৰিছিলে এইটো ঘৰ ব্যৱহাৰ কৰিছিলে। এইটো ঘৰ যেতিয়া ব্যৱহাৰ কৰিছিলে ক'ৰ ব্ৰিটিছ ক'ৰ কি একো পাত্তাই নেপাইছিলে, কেনি ক'ত ওলাই গৈছিলে। এইটো মানে ইয়াত তলতো ঘৰ আছে, কেইমহল আছে সেইটো আপোনালোকক জনালোঁ, আপোনালোকে গম পালে। চ' বাকীখিনি আপোনালোকক ইয়াৰ বিষয়ে কৈ আছোঁ ব'লক। এইখিনি ঠাই বৰচৰা বুলি জানিব পাৰি আৰু ইয়াৰ ওচৰত আছে কাৰেং, মানে য'ত পূজা পাতল কৰে ৰজাসকলে আৰু ওচৰতে ইয়াত বহি পিনে আৰু এয়া
তেওঁলোকে বহি মেলি দেখিছেনে ওপৰত সেইটো মন্দিৰ এটা আছে আৰু এইখিনি ঠাই পূজা পাতল অনুষ্ঠানবোৰ কৰে ৰজা মহাৰজা আৰু ইয়াত সকলো ৰজাৰ প্ৰতিচ্ছবিবোৰ ৰাখে। হেল্ল' দোস্ত, ক'ত আছোঁ দেখিছে নহয়, আৰু বাকীটো বেকগ্ৰাউণ্ডটো দেখিছে আন্ধাৰ হৈ আছে। এফালে মই এতিয়া ক'ত নিম আপোনালোকক চাই থাকক, এটা গুহাত নিম, গুহাটোত যাওঁ সিংহ ধৰিবলৈ। ত' গুহাটো দেখাই দিছোঁ, মই ইয়াত আছিলোঁ, এইটো গুহাটোত, এফালে যাওঁ, এইটো গুহা দেই, এফালৰ পৰা আহিব পাৰে। সেইটো তলাতল ঘৰ তেনি আহিছোঁ, এতিয়া আমি নাজানো এইফালে যেনি তেনি আহিছোঁ। এইটো এটা হল ৰুম আৰু এটা এইখিনি আছে। ইয়াত তলৰফালে যাওঁ, ক'ত ওলামগৈ এতিয়া দেখাই দিছোঁ আপোনালোকক। এইফালে ব'লক, ইয়াৰ ভিতৰত তুমি ক'ত গৈছা? আৰু তুমি তলাতল ঘৰটোৰ বিষয়ে কিবা জানানে? হে, এইবিলাক তলৰ আদি ওলাই দিলোঁ। এইবোৰ কিহৰ গুহা নাজানো, কোনেবা খান্দি থৈছে, আন্ধাৰ হৈ আছে। বাকী অন্ধকাৰ পৃথিৱী মোৰ নাজানো বে, ছিংগাৰ হ'ব নাই। এইটো আপোনালোকে দেখিছে, এইটো তলৰ ভাগ। এতিয়া আমি উঠাই দিম বাহিৰত। এইবোৰ তলাতল কেনি আছে, ৰাস্তা দৰ্জা আপোনালোকে কোনে জানে ন, মই নাজানো। এইবোৰ দেখিছে নাই, হল ৰুম ক'ত কি আছে এইবোৰ। আৰু আগৰ দিনৰ মানুহবোৰ ইমান শকত ডাঙৰ আছিলে, কিন্তু এইবোৰ গুহাত পাৰ হৈ গৈছিলে নেকি নাজানো আৰু দেই। হেল্ল', ভিডিঅ'টো চাই আছে ন? এই তলাতল ঘৰটোৰ বিষয়ে মই যিমানখিনি জানো আপোনালোকক ক'লোঁ। আৰু ইয়াত আপোনালোকে বহুতবাৰ আহিছে, হয়তো নাহিব পাৰে। যোনে নাই অহা এবাৰ আহি চাওক, আৰু যোনে আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি এটা মৰমত কমেণ্ট কৰি দিয়ক দেই। আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰি দিছোঁ। তো আকৌ নেক্সট ভিডিঅ' এটাত পুনৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। বাই বাই।